বন্ধুসকল, আপোনালোকে গমেই পাইছে যে যোৱাকালি মই মোৰ সংসদীয় লোকসভাৰ সমষ্টিত আমাৰ বিধায়িকা শ্ৰীমতী শিৱামণি বৰাৰ লগত একেলগে আমি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিলোঁ আৰু হিং বিধানসভা সমষ্টিত একেলেথাৰিয়ে আমাৰ কেইবাখনো মিটিং আছিলে, নিৰ্ধাৰিত ৫-৬খনমান মিটিং আছিলে। গতিকে আমি এখনৰ পিছত এখন মিটিং কৰি পেলাই আমি গোটেই অঞ্চলটো পৰিক্ৰমা কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু আমি জেংগনি স্লুইচ গেটৰ বজাৰত মিটিংখন কৰি আমি পৰৱৰ্তী যিখন সভা আমাৰ নিৰ্ধাৰিত সভা, সেই সভাখন আছিলে হলগুৰি অঞ্চলত, হিঙৰ ওচৰত। আমি যেতিয়া গাড়ীত গৈ আছো, হঠাতে সেইডোখৰত কোনো জনবসতিপূৰ্ণ জেগা নাছিলে। দুইফালে অলপ বৰ ডাঙৰ জংঘল নহয়, অলপ অলপ হাবি আছিলে আৰু এটা টি পইণ্ট আছিল। এইফালৰ পৰা গৈ পেলাই ইফালেও ৰাস্তাটো গৈছে, সিফালেও ৰাস্তাটো গৈছে। আমি সেইখিনি পোৱাৰ আগতেই হঠাতে ৰাস্তাৰ টি পইণ্টৰ দুইফালৰ পৰা ক'লা পোছাক পিন্ধি ইউনিফৰ্মৰ নিচিনা আৰু মুখত ক'লা মাস্ক আৰু হাতে হাতে দীঘল দীঘল ৰড, দীঘল দীঘল হকি ষ্টিক আৰু এটা বিশেষ মানুহক আঘাত কৰিব পৰা বিশেষ এবিধ আছে। এইটো মই কি বুলি কয় নাজানো, কিন্তু ইংলিছত এইটো ক্লাব বুলি কয়, এনেকে মাৰিবৰ কাৰণে গদাৰ নিচিনা বস্তু। সেইটো মই আপোনালোকক ছবিটো দেখুৱাম। হঠাতে কথা নাই বতৰা নাই আমাৰ গাড়ী আগভেটি ধৰিলে। আগভেটি ধৰি চাৰিওফালৰ পৰা কোবাবলৈ আৰম্ভ কৰিলে ৰডেৰে। এই বিশেষ যিটো হাতিয়াৰ, এই বিশেষ হাতিয়াৰ হকি ষ্টিকাৰ। অকল এফালে নহয়, এইফালেও কোবাইছে, সেইফালেও কোবাইছে, সন্মুখত কোবাইছে। আৰু মোৰ যিখন গাড়ী, একেলগে আমি নিৰ্বাচনী প্ৰচাৰত একেলগে বহি গৈছিলোঁ। আমি দুয়ো বেক চিটত বহিছিলোঁ। বেক চিটত বহাৰ কাৰণে আমি দুয়ো লৰালৰিকে এনেকৈ যেতিয়া গ্লাছবিলাক ভাঙি পেলাই আৰম্ভ কৰিছে, তেতিয়া ৰডেৰে, ভঙা খিৰিকীৰে ৰডেৰে আমাৰ ভিতৰলৈ সোমাই আমাক আঘাত কৰিবলৈ চেষ্টা কৰিছে। আমি তলত বহি দিলোঁ আৰু সেই সময়ত স্বাভাৱিকতে বিভিন্ন ধৰণৰ কনফিউজন আছিলে চবৰে। ড্ৰাইভাৰৰ কনফিউজন, আমাৰ PS-ৰ কনফিউজন, হাহাকাৰ লাগিছে চাৰিওফালে। এনেকুৱা লাগিছে যে আমি মৃত্যুৰ একেবাৰে সন্মুখত, যিকোনো মুহূৰ্ততে আমাৰ মূৰত আঘাত পৰিব ৰডৰ, যিকোনো মুহূৰ্ততে এই গদাজাতীয় বস্তুটোৰ আঘাত পৰিব। আৰু চিঞৰ বাখৰ কৰি তেওঁলোকে আক্ৰমণ কৰিছিলে। আমাৰ গাড়ীখনৰ পিছতো আমাৰ একেলগে আমি কেইবাখনো গাড়ী গৈছিলোঁ। মোৰ গাড়ীখনত আমি দুয়ো উঠি আহিছোঁ। মোৰ পিছৰ গাড়ীখন শিৱামণি বৰা ডাঙৰীয়ানীৰ গাড়ী। তাৰপিছত আমাৰ দলীয় আমাৰ নেতা, আমাৰ সকলৰ গাড়ী আছে। এখেত আমাৰ কেণ্ডিডেট, যিগৰাকীৰ আমি সভাখন অনুষ্ঠিত কৰি তেওঁৰে জিলা পৰিষদৰ আনটা সভালৈ আমি গৈ আছিলোঁ। তেখেতৰ গাড়ীখনো আগত আছিল, আমাৰ আগত। তেখেতৰ গাড়ীখন আক্ৰমণ কৰি, কিন্তু টাৰ্গেট তেখেতৰ গাড়ীখনত মৰা নাই, মাৰিছে আৰু, কিন্তু টাৰ্গেট মোৰ গাড়ীখন। চিনি পায় তেওঁলোকে মোৰ গাড়ীখন, গতিকে আহি পেলাই গোটেইবিলাকে জঁপিয়াই পৰিছে মোৰ গাড়ীখনত। আৰু আমি এটা বৰ বিভীষিকাপূৰ্ণ আমাৰ প্ৰায় 10-15 মিনিট আমাৰ মাজত, আমাৰ ওপৰত আক্ৰমণ চলিলে। তাৰ পিছৰ গাড়ীবিলাকো চলিলে, কনফিউজন হ'ল। যিয়েই নহওক লাগিলে, কোনোমতে ইতিমধ্যে গোটেই আইনাৰ টুকুৰাবিলাক আহি পেলাই আমাৰ দুয়োকে, মোৰ PS-জন আগত বহিছিলে, তেওঁৰ এইফালে হাত কাটিলে, আমাৰ ড্ৰাইভাৰজনৰ কাটিলে, তেখেতৰ মোৰ এইফালে আঘাত লাগিলে, এইফালে তেজ ববলৈ আৰম্ভ কৰিছে। স্বাভাৱিকতে আমি কোনোমতে চলাই মেলি আমি প্ৰায় 4 কিলোমিটাৰমান গৈ অৱশেষত
ফলগুৰি যিটো পুলিচ আউটপোষ্ট আছে তাত গৈ আমি সোমালো। এতিয়া কথাটো হ'ল যে এই যিটো প্ৰণালীগতভাৱে যিটো আক্ৰমণৰ এটা পেটাৰ্ণ আমাৰ ইয়াত বিশেষকৈ সংখ্যালঘু অধ্যুষিত এলেকাত যিটো চলিবলৈ আৰম্ভ কৰিছে, এইটোক লৈ পেলাই আমি কংগ্ৰেছ দল খুব উদ্বিগ্ন। আপোনালোকে জানে যে এই পেটাৰ্ণটো আৰম্ভ হ'ল আচলতে আজি কেইমাহমানৰ আগতে চামগুৰি বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত তেওঁলোকে দিনৰ পৰি দিন ধৰি পেলাই আমাৰ কংগ্ৰেছ কৰ্মীসকল, আমাৰ যিসকলে প্ৰচাৰ চলাবলৈ গৈছিলে, আমাৰ মোৰ দলীয় সতীৰ্থ ৰকিবুল হুছেইন ডাঙৰীয়াক, এই আমাৰ শিৱামণি বৰা ডাঙৰীয়াক তেতিয়াও আক্ৰমণ কৰিছিল। শিৱামণি বৰা ডাঙৰীয়া এনেধৰণে এটা পেটাৰ্ণ তেওঁলোকে স্থাপন কৰিছে। এতিয়া চামগুৰিৰ পৰা সেইটো সম্প্ৰসাৰণ হৈছে বেলেগ বেলেগ জেগাত। এই গোটেই যিটো হিংসাত্মক ৰাজনীতি, যিটো ধাৰা বিশেষকৈ আমাৰ সংখ্যালঘু অধ্যুষিত এলেকাত সৃষ্টি হৈছে, আৰু এই বিষয়ে মই নিশ্চিত যে এই সংখ্যালঘু অধ্যুষিত এলেকাত চবেই জানে যে তাত এছাম অপৰাধী সদায় আছে, অপৰাধী কিছুমান আছে এছাম, তেওঁলোকে বিভিন্ন ধৰণৰ অপৰাধ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।